আজি যিখন নতুন কমিটি জিলাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ গঠন কৰা হ'ল, ইয়াতে সৰ্বসন্মতিক্ৰমে মন্তব্য প্ৰস্তাৱ সমৰ্থন হৈছে। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা বিচাৰি আগন্তুক দিনত সমাজ বিৰোধী কাম আৰু অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। কমিটিখন গঠন কৰাৰ কাৰণে এখন সভা অনুষ্ঠিত কৰা হ'ল লেচিপাৰাত, আৰু এই সভাত আমি ধুবুৰী জিলা কমিটিখন নতুনকৈ গঠন কৰা হ'ল। আমাৰ বিগত যিখন কমিটি আছিলে, কমিটিখন অলপ দুৰ্নীতি পৰায়ণৰ কামত লিপ্ত কিছু আমি ভংগ কৰি দিয়া হৈছে আমাৰ সভাপতি। আৰু আজিৰ পৰা আমি যি সভাপতি বা সম্পাদক বা বিষয়ববীয়া আৰু সদস্যবৃন্দক ল'লোঁ, ইয়াৰ বাহিৰত যিসকল আগৰ পুৰণা আছিলে সেইসকলৰ মাজত কেইবাজন মানুহ নিৰ্দিষ্ট মানুহ আছে, এই কমিটিত কোনো পদেই আৰু প্ৰত্যাশ্ৰয় দিয়া নহ'ব। আৰু তাৰ লগত আমি আশা কৰিছোঁ যে আমাৰ এই ধুবুৰী জিলাৰ বিভিন্ন চুকে কোণে যি ড্ৰাগছ সেৱন কৰি আছে উদন্ত যুৱকসকলে, জুৱা খেলা আড্ডা পাতি আছে, কিছুমানে ধৰক মদ খোৱা আৰু বিভিন্ন ধৰণৰ বাল্য বিবাহৰ কাৰুকাৰ্য এতিয়াও নিৰ্মূল হোৱা নাই, কিছু ঠাইত চলি আছে। আৰু তাৰ লগত শিশু শ্ৰমিকৰ ব্যৱস্থাটো শেষ হোৱা নাই, এতিয়াও বিভিন্ন ঠাইত আছে, পঢ়া শুনা বাদ দি চলি আছে। যাৰ কাৰণে আমি আজি এইখন সভাত এটা প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ এই ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত জনসভা সজাগতা হিচাপে জনসভা কৰাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। আৰু আমাৰ এই ধুবুৰী জিলাৰ যি ভৌতিক অৱস্থা যে দুৰ্বল, গোটেই অসমৰ মাজত দুৰ্বল যদি আছে ধুবুৰী জিলাখনতেই দেখা গৈছে। এইটো মই ব্যক্তিগত কাৰণে এইটো ডাটাই কৈ আছোঁ। আৰু ইয়াৰ এটাই কাৰণ, এইসকল ইয়াত শিক্ষানুষ্ঠানবিলাক চৰকাৰে কোনো চকু দিয়া নাই। যদিও শিক্ষানুষ্ঠানৰ ঘৰ বনাইছে, তাত উপযুক্ত শিক্ষক দিয়া নাই। শিক্ষক ছাত্ৰ ছাত্ৰী যদি 300 আছে, তাত 2জন শিক্ষক কোনোমতে দি চলাই থকা হৈছে। ঠিক তেনেধৰণৰ পঢ়াৰ পৰিৱেশ নাই। আৰু যি খোৱা লোৱাৰ যিটো ব্যৱস্থা কৰিছে স্কুলত, সেই খোৱা লোৱাৰ ব্যৱস্থাৰ কাৰণে ছাত্ৰ ছাত্ৰী কাঁহী বাতি লৈ সেইটোলৈ ব্যস্ত থাকিব লগা হৈছে। স্কুলখনত গৈ যে ছাত্ৰ যে পঢ়াৰ পৰিৱেশ পাব, তেনেকুৱা আমি দেখা পোৱা নাই। সেইকাৰণে আমি চৰকাৰক আজি এটা প্ৰস্তাৱ লোৱা আছে, চৰকাৰক দাবী জনোৱা হৈছে শৈক্ষিক পৰিৱেশ চৰকাৰে ঠিক কৰিব লাগে। আৰু এই ড্ৰাগছ সেৱন কৰা এইটো খালি আমি সংগঠনেই দায়িত্ব নহয়, আমি সভা শান্তি কৰি আমি ৰাইজক বুজাম। কিন্তু চৰকাৰী পক্ষৰ পৰা এইটো সজাগতা সভা প্ৰতি অসমৰ বিভিন্ন ঠাইতে কৰিব লাগে। আৰু আমাৰ ধুবুৰী জিলাৰ বিভিন্ন চুকে কোণে চৰকাৰী পক্ষৰ দায়িত্ব লৈ সজাগতা সভাটো সিহঁতেও কৰিব লাগে বুলি আমি প্ৰস্তাৱ লোৱা হৈছে। যে যিয়ে নহওক, আমি আশা কৰোঁ আজিৰ এইখন সভাত আমাৰ বিশিষ্ট ব্যক্তিসকল আমাৰ উপস্থিত আছিলে। এইখন সভাত আমি ভালভাৱে সভাখন হ'ল, আৰু তাত আমাৰ কিছু বুদ্ধিজীৱী বা শিক্ষাবিদ, আমাৰ প্ৰাক্তন সাংগঠনিক দিশৰ ব্যক্তিসকল আছিল, সিহঁতে ভালভাৱে পৰামৰ্শ দিছে আমাৰ এই কমিটিখন শক্তিশালী হোৱাৰ কাৰণে। আৰু আমি ভাবোঁ যে আমাৰ এই নতুন কমিটিখন পূৰ্ণ উদ্যমে চলিব। আৰু এওঁলোকে আমাৰ ধুবুৰী জিলাৰ বিভিন্ন জেগাত কি সমস্যা আছে, এনেধৰণৰ সমস্যাবিলাক আইডেণ্টিফাই কৰি চৰকাৰক আবেদন কৰিব লাগিব, বা তেনেকুৱা যদি কাৰ্যসূচী ল'ব লাগে, প্ৰতিবাদী ল'ব লাগিব। এইটো আমি প্ৰস্তাৱ লোৱা আছে। আৰু পৰৱৰ্তী কালত আমাৰ এই কমিটিখন শপত গ্ৰহণ আৰু কাৰ্যনিৰ্বাহক সভা কৰাৰ কাৰণে আজি এটা ঘোষণা কৰি দিয়া হৈছে যে অহা ডিচেম্বৰ মাহৰ 22 তাৰিখত সেই শপত গ্ৰহণ আৰু কাৰ্যনিৰ্বাহক সভাটো অনুষ্ঠিত কৰা হ'ব। সাংবাদিক বন্ধুসকল, আমাৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা আব্দুল আজিজ ডাঙৰীয়া, কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া মণ্ডলী, আজিৰ মুখ্য উদ্দেশ্য আছিল আমি ধুবুৰী জিলা কমিটি গঠন কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মুকাদ্দেছ আলী মণ্ডল। আজি আমাৰ 47জনীয়া ধুবুৰী জিলা কমিটি গঠন হ'ল। আমি আগৰ যিটো কমিটি আছিল যথেষ্ট দুৰ্বল আৰু কোনো কাৰ্যকাৰী ব্যৱস্থা তেওঁলোকৰ দ্বাৰা সংগঠিত হোৱা নাছিল। সেইকাৰণে সেই কমিটিটো আমি আজি আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰি দিছোঁ। আৰু সেই ল'ৰাবিলাকৰ লগত আমাৰ এই সংগঠনৰ কোনো যোগসূত্ৰ নাথাকিব। আজি যি কমিটি গঠন হ'ল, আমি ধুবুৰী জিলা কমিটিৰ সভাপতি হিচাপে হাফিজ ৰফিকুল ইছলাম চাহাবক সভাপতি দিয়া হ'ল। আৰু কাৰ্যকৰী সভাপতি আমাৰ চাপৰৰ পৰা তেওঁৰ নাম ৰফিকুল ইছলাম, হাফিজ ৰফিকুল ইছলাম আমাৰ সভাপতি, এইজন আমাৰ সভাপতি। আৰু কাৰ্যকৰী সভাপতি হাফিজ ৰফিকুল ইছলাম চাপৰ। এনেকৈয়ে গোটেই ডিষ্ট্ৰিক্ট মিলাই আমি আপাতত 45জনীয়া কাৰ্যকৰী কমিটি গঠন কৰি দিলোঁ। আৰু এই কাৰ্যকৰী কমিটিৰ এই ডিচেম্বৰ মাহৰ 22 তাৰিখত ছানডে আমি তেওঁলোকৰ শপত গ্ৰহণ আৰু 2-4টা পৰ্টফলিঅ' আমাৰ অলপ বাকী আছে, সেইবিলাকক বিভিন্ন ঠাইৰ পৰা লোৱা হ'ব। আৰু সাধাৰণ সম্পাদক হিচাপে লোৱা হৈছে ছফিয়াৰ ৰহমান মণ্ডল আৰু আব্দুৰ ৰহমান BHC
আব্দুল রহমান এই দুজনক জেনারেল সেক্ৰেটাৰী লোৱা হৈছে, ভাইচ প্ৰেচিডেণ্ট লোৱা হৈছে। আমাৰ কমিটি মোটামুটি 45জনীয়া কমিটি আজি হৈ গ'ল। আৰু আমাৰ নিৰ্দেশ থাকিব যে আমি যি জনগোষ্ঠীৰ মানুহ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমাৰ জনগোষ্ঠীটোক অলপ শিক্ষাৰ ফালে বা যিবিলাক দুৰ্নীতি আমাৰ সমাজত বিদ্যমান সেইবিলাকক অলপ আঁতৰ কৰাৰ কাৰণে কিছু প্ৰস্তাৱ লোৱা হৈছে যে কিছু গঠনমূলক আমাৰ কিছু সমাজ সংস্কাৰমূলক কিছু সভা সমিতি তেওঁলোকে আহ্বান কৰিব। আৰু আমি বিভিন্ন ধৰণৰ মানে আমাৰ যিবিলাক গেষ্ট আমি মাতিম বা আনিম, তেওঁলোকে যেনেকৈ ছাজেষ্ট কৰিব তেওঁ তেনেকেই আমি ক'ম। আমাৰ উপদেষ্টা মণ্ডলী হৈছে আব্দুল মতিন তালুকদাৰ ডাঙৰীয়া, তেওঁ চাপৰৰ, তেওঁ প্ৰাক্তন আমচু কৰা মানুহ। এডভকেট মহিৰুদ্দিন আহমেদ, তেওঁ পুথিমাৰীৰ মানুহ। জহিৰুল হক আমাৰ পূৰ্বৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি আছিল, তেওঁ আমাৰ এডভাইজাৰ। নঈমুদ্দিন শ্বেখ চাপৰ, তেওঁ আমাৰ এডভাইজাৰ। ইন্নছ আলী শ্বেখ টিলাপাৰা, তেওঁ এডভাইজাৰ। শ্বাহজাহান আলী জোদ্দাৰ ডাঙৰীয়া আৰু শ্বাহজাহান আলী, এই দুজনে আমাৰ এই সংগ্ৰাম পৰিষদৰ ধুবুৰী জিলা কমিটিৰ তেওঁলোকে উপদেষ্টা থাকিব। আৰু আজি আমি নিৰ্দেশ দি গৈছোঁ যে আমাৰ মাজত এতিয়া নাম ধৰি নকওঁ, গোটেই ধুবুৰী জিলা কমিটি, আগত যিখন বিলাসীপাৰা জিলা কমিটি আছে তেওঁলোকৰ কোনো কাৰ্যকৰী ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকৰ কমিটি আমি ভংগ কৰি দিছোঁ। তাৰ মাজত এতিয়া ইনামুলেই থাকক, আফছেদুলেই থাকক, আমিনুলেই থাকক, যি আছিল সেইবিলাক আৰু আমাৰ সংগঠনৰ লগত জড়িত নহয়। তেওঁলোকৰ কোনো অবৈধ কাৰ্যৰ লগত আমাৰ এই সংগঠন জড়িত নহ'ব বা আমি জড়িত নহওঁ। বাকী কিছু কথা আছে আমাৰ মাননীয় উপদেষ্টা আব্দুল আজিজ ডাঙৰীয়াই ক'ব, আপোনালোকে তেওঁৰ পৰা কথাখিনি শুনিব। তেওঁ কোনো পলিটিক্সত নাই। এইবিলাক যিবিলাকে পলিটিক্সত যোগদান নকৰে, নিজৰ কমিউনিটিৰ চাৰ্ভিছ দিয়াৰ মনোভাৱ থাকে, তেওঁলোকেহে অসম সংখ্যালঘু সংগ্ৰাম কৰিব। আৰু আমাৰ মাজত নেতৃত্ব কেন্দ্ৰিক কিছু সংঘাত আছে। আমচু ইকবাল নামৰ এটা গোট আছে, আপোনালোকে জানে। খিলঞ্জীয়া আমচু আছে, কিন্তু কাম কোনে কৰে? ৰিজাউল কৰিম চৰকাৰে কৰে। নেমচু সিটাও ভাগ হৈছে, ৰাব্বানী বোলে এটা প্ৰেচিডেণ্ট, ইফালে বদৰুল এটা প্ৰেচিডেণ্ট। সেনেকেই আমাৰ সংগঠনবিলাক জমিও এটা ঐতিহ্যপূৰ্ণ সংগঠন, সিও 2-3 ভাগত বিভক্ত হৈছে নে নাই? কাম কোনে কৰি আছে এইটো চাব লাগে। এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ 2012 চনত মৰহুম নজিৰুদ্দিন আহমেদৰ নেতৃত্বত 29 এপ্ৰিল 2012 চনত গুৱাহাটীৰ ভাগৱতী প্ৰসাদ বৰুৱা হলত অসমৰ বেছি সংখ্যক সংখ্যালঘু বুদ্ধিজীৱীৰ উপস্থিতিত এই সংগঠনৰ জন্ম। তেতিয়াৰ পৰা নজিৰ চাহাব খুব বেছি দিন নাথাকিলে, 2 বছৰমান থকাৰ পিছত ইন্তেকাল হ'ল। তাৰপিছত আজিজ ভাই আমাৰ একেৰাহে 8 বছৰ প্ৰেচিডেণ্ট হৈ থাকিল, মইও 2 বছৰমান হ'ল। এতিয়া আমাৰ কি কাম? যি চৰকাৰ অসমত চলি আছে, আন্দোলন কৰি আমাৰ ল'ৰাক ধুনীয়া কৰাৰ মনোভাৱ আমাৰ নাই। আমি কি কৰোঁ? দিল্লীত যাওঁ। মাননীয় উচ্চতম ন্যায়ালয়ত আমাৰ এই আব্দুল আজিজ, মুকাদ্দেছ আলী মণ্ডল, মুৱাজ্জেম হুছেইন এওঁলোকৰ নেতৃত্বত 5-6টা সুপ্ৰিম কোৰ্টত কেছ আমি দায়েৰ কৰিছোঁ। পঞ্চায়ত চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি